পশ্চিম সৌৰামুৰীৰ নপাৰাত 58তম বাৰ্ষিক শ্ৰী শ্ৰী মা মনসা পূজা উদযাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা মা মনসা পূজাত অগণন ভক্তৰ সমাগমত দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি। কামৰূপ জিলাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিম সৌৰামুৰীৰ নপাৰাত যোৱাকালিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে 58তম বাৰ্ষিক শ্ৰী শ্ৰী মা মনসা পূজা। যোৱাকালি বিভিন্ন সামাজিক তথা ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দ্বিতীয় দিনা ৰাতিপুৱা দেৱীৰ বন্দনা, বৃক্ষৰোপণ, ঘট স্থাপন আৰু মা মনসা দেৱীৰ পূজা আৰম্ভ কৰাৰ লগতে সমূহীয়া জলযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মন কৰিবলগীয়া কথা যে গাঁওবাসীৰ ৰাইজৰ লগতে বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা জলযাত্ৰা তথা ধৰ্মীয় শোভাযাত্ৰাই সৌৰামুৰী অঞ্চলৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰে। আনহাতে দুপৰীয়া বলিদান, পূৰ্ণাহুতি প্ৰদান আদিৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। আবেলি ওজাপালি প্ৰদৰ্শনৰ লগতে সন্ধিয়া দেওধা নৃত্য প্ৰদৰ্শনত অগণন ভক্তপ্ৰাণ ৰাইজ অভিভূত হৈ পৰে। অহাকালি ৰাতিপুৱা ভাগত অপৰাজিতা পূজা, দেৱীৰ প্ৰসাদ বিতৰণ আৰু দেৱীৰ প্ৰতিমা বিসৰ্জনৰ লগতে নিশা নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথ আৰু বিউটি ডেকাই ভক্তপ্ৰাণ ৰাইজৰ মাজত নাগাৰা নাম পৰিৱেশন কৰিব বুলি 58তম বাৰ্ষিক শ্ৰী শ্ৰী মনসা পূজা উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন দাস কালিৰ পৰা পূজা আৰম্ভ হৈছে। আমাৰ তিনিদিনীয়া কাৰ্যসূচী। যোৱাকালি আমাৰ বেলবৰণ আছিলে, আজি আমাৰ ঘাই পূজা। আমাৰ কাৰ্যসূচী মতে আমাৰ যিখিনি আপোনাৰ হ'বলগীয়া নিয়ম কানুনৰ মাজেৰে হৈ আছে, নীতি নীতিৰ মাজেৰে। এতিয়া আমাৰ অলপ দেৰি আগতে আপোনাৰ দেওধা নৃত্য হৈ গ'ল আৰু পূজাৰ নিয়ম অনুসৰি আমাৰ আজি গোটেই ৰাতিটো যি বেউলা লখিন্দৰৰ কাহিনী, সেই কাহিনীবিলাক ওজাপালিৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব পূজাৰ কাৰ্যসূচী মতে। আৰু অহাকাইলৈ আমাৰ নাগাৰা নাম আছে। কাইলৈ যিহেতু আমাৰ ভাষণ হয়, ভাষণৰ আমাৰ হিচাপত মানে সাংস্কৃতিক অনুষ্ঠান থাকে, নাগাৰা নাম থাকে আমাৰ অহাকালিলৈকে। নাগাৰা নাম পৰিৱেশন কৰিব আমাৰ কৰিশ্মা নাথ, তেখেতে কৰিব, আৰু এগৰাকী আছে বিউটি ডেকা, দুগৰাকী পাঠিকা আমাৰ নাম পৰিৱেশন কৰে। এইটোতো বহুত খুব সুন্দৰ পৰিৱেশ। আৰু আমাৰ যিমান মানে মানুহ আছে, আমাৰ গাঁৱৰ মানুহ আছে, প্লাছ আমাৰ যিখিনি আলহী অতিথি শুভাকাংক্ষী গোটেইখিনি আহি আমাৰ ইয়াতে সহযোগ কৰিছে। দেখিবলৈ পৰিৱেশ বা মানুহৰ যিখিনি ভিৰ, আমি আমাৰ ৰাইজৰ লগতে আমি বহুত সুখী আৰু ৰাইজেও খুব ভাল পাইছে ইয়াতে শোভাযাত্ৰাটো কৰি। চবৰে মা মনসা মানে মনৰ আশা পূৰণ হওক, আমিও সেইটো বিচাৰিছো। আৰু যোৱা কেইদিন যিটো আমাৰ পৰিৱেশ আছিলে, মানে ডাৱৰীয়া বতৰ, বৰষুণ বতৰ, মাৰ আশীৰ্বাদত, মাৰ কৃপাত আজি দিনটো খুব সুন্দৰকৈ আমাৰ চলি গৈছে। এতিয়ালৈকে বৰষুণ নাই, তেনেকুৱা একো পৰিৱেশ নাই, আৰু মানে খুব সুন্দৰ এতিয়ালৈকে আমাৰ যিখিনি কাৰ্যসূচী হৈ আছে সেইটো সত্য। আৰু আমাৰ ৰাতিপূৰ্বৰ পৰা কৰি আহিছে তেখেতে মাৰ আশীৰ্বাদতে মানুহে যি বিচাৰিছে, মনৰ আশা যি ভাবিছে তেখেতে পূৰণ কৰিছে। আৰু সেইটো আশা লৈ আমি তেখেতৰ ওচৰত আমি পুষ্পাঞ্জলি অৰ্পণ কৰি আহিছো। বছৰে বছৰে এইটো আমি কৰি আহিছো। সকলো মনোভাৱ মই গোটেইখিনি হৈ পাওঁ যে আমাৰ এনেকুৱা এটা পৰিৱেশ হৈছে, মানে আমি এইটো ভবা নাছিলো। আৰু এনেকে মানে যোৱা বছৰ যি আছিলে, আজি এবাৰ বাঢ়িছে, চবে সহযোগ কৰিছে, আগলৈও এনেকে কৰি যাব, সেইটো আমি আশা ৰাখিছো ৰাইজৰ পৰা। আৰু সম্পাদক মনোজিত দাসে জানিবলৈ দিয়ে।
সঁচাই আমি আনন্দিত আৰু দূৰ দূৰণিৰ পৰা ভক্ত আহি আমাৰ ইয়াত সমাগম হৈছে আৰু যি আধ্যাত্মিকতাৰে আমাৰ পূজা অৰ্চনা আগবঢ়াইছে সকলোৱে হেৰি কৰিছে আৰু ৰাইজৰ সঁহাৰিয়ে আমাৰ সম্পূৰ্ণ মানে সহযোগিতাই আমাৰ কাম্য আৰু অহাকালি আমাৰ নাগাৰা নাম পৰিৱেশন আছে আমাৰ কৰিশ্মা নাথ আৰু বিউটি ডেকাৰ সকলোকে আমি নাম চাবলৈ আহ্বান জনাইছো। উল্লেখযোগ্য যে যোৱাকালিৰ পৰা বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমত মা মনসা দেৱীৰ পূজাস্থলী দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।